মৰ্ণিং ফ্ৰেণ্ডছ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এয়া দেখিব পাৰিছে মোৰ পিছপিনে ট্ৰেক্টৰেৰে খেতিপথাৰত হাল মাৰি থকা হৈছে। ট্ৰেক্টৰেৰে খেতিপথাৰত হাল মাৰি থকা হৈছে যিহেতু শাওণৰ বতৰ একদম খেতি বাতি ধামধুমেৰে চলি আছে আমাৰ অসমৰ পথাৰবোৰত। আৰু অসম বুলি ক'লে জানে আপোনালোকে বানপানী আৰু শালি ধানৰ খেতি আমাৰ প্ৰধান মেইন হৈছে বানপানী আৰু শালি ধানৰ খেতি। অসম বুলি ক'লে এয়াই আমাৰ অসম। এয়া চাওক ধুনীয়াকৈ এতিয়া মানে হাল মাৰি আছে আৰু এইপিনে কঠীয়া উৰি আছে। সকলোবোৰ আপোনালোকক কৈ আছোঁ, একদম ভিডিঅ'টি শেষলৈকে চাই থাকিব। অ'কে, টিল ৱাটছ। হেল্ল' ফ্ৰেণ্ডছ, তো অসম বুলি ক'লে শালি ধান প্ৰধান আমাৰ, আৰু এই শাওণৰ মাহত শালি ধান কৰা হয়। আৰু এই শাওণৰ মাহতে নদী কাষৰীয়া অঞ্চলবোৰত আমি বানপানী হোৱা দেখিবলৈ পাওঁ। সঘনাই বানপানী হয় এই শাওণৰ মাহত, নদীৰ বুকু ভৰি থাকে। সেয়েহে মানে দুটি দৃশ্য দেখিব পাওঁ। এতিয়া বৰ্তমান আমি আছোঁ শাওণৰ পথাৰত। এয়া চাওক ধুনীয়াকৈ ট্ৰেক্টৰেৰে হাল মৰা হৈছে। কিন্তু কেইবছৰমান আগত গুচি গ'লে আমি দেখিব পাইছিলোঁ গৰু ম'হৰে হাল মাৰিছিল, আৰু গৰু ম'হৰে হাল মাৰোঁতে দেখিবই ধুনীয়া আছিল আৰু মাটিবোৰো একদম মানে ধুনীয়াকৈ সিজি গৈছিল, একদম মানে কলকলীয়া হৈছিল, বন থনবিলাক মৰি একদম মানে নাইকিয়া হৈছিল আৰু খেতি বাতিও ধুনীয়া হৈছিল। এতিয়া এনেকৈ ৰুলেও মানে বহুত এটা মানে প্ৰব্লেম হয়, পিছত কেইদিনমান পিছত খুব বন গাজে আৰু সেইবোৰ চাফা কৰোঁতে বহুতে এটা কষ্ট সন্মুখীন হ'ব লগা হয়। মানে কষ্টটো বেছিয়ে হয়। প্ৰথমে এইটো মানে খালি ট্ৰেক্টৰেৰে হাল মৰাটো মানে অলপ ইজি হয়, কিন্তু লাষ্টলৈকে বন থন চাফা কৰোঁতে বহুত এটা প্ৰব্লেম হয়।